যোৰহাটৰ সুৰুজনগৰত বন কৰা কিশোৰীৰ সন্দেহজনক আত্মহত্যা ঘটনাৰ নতুন মূৰ। যোৰহাটৰ ক্লাব ৰোড সুৰুজনগৰৰ এঘৰত থকা এগৰাকী 13 বছৰীয়া বন কৰা কিশোৰীৰ ৰহস্যজনক আত্মহত্যা কৰা ঘটনাই লৈছে নতুন মূৰ। মৰিয়নি নিউ সোণোৱাল চাহ বাগিচাৰ কিশোৰীগৰাকী এবছৰৰ পৰা বন কৰা যুৱতী হিচাপে বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাৰ ঘৰত থকাৰ মুহূৰ্ততে সোমবাৰে কিশোৰীগৰাকীয়ে মাতৃলৈ ফোন কৰি তাইক ঘৰলৈ যোৱাৰ কথা কোৱাৰ পাছতেই কিশোৰীগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি লৈছিল। মঙলবাৰে কিশোৰীগৰাকীৰ মাতৃ আৰু আত্মীয়ই কিশোৰীগৰাকীক যোৰহাটৰ সুৰুজনগৰৰ পৰা ঘৰলৈ লৈ যাবলৈ বুলি বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাৰ ঘৰত উপস্থিত হোৱাৰ পাছতে জানিব পাৰে যে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে। ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাই মৰিয়নি নিউ সোণোৱালৰ আন এগৰাকী কিশোৰীকো বন কৰা হিচাপে ৰাখিছিল। এসপ্তাহ থকাৰ পাছতেই এই কিশোৰীগৰাকী নিজ গৃহলৈ গুচি যায় আৰু সাংবাদিকক জানিবলৈ দিয়ে যে বন্দনা কলিতা বৰাই আত্মহত্যা কৰা মুনিক সৰু সৰু কথাতেই মাৰধৰ কৰিছিল। ইতিমধ্যে সম্পূৰ্ণ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব যে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিছিল নে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে। বাইদেউ ঘরে নাই থাকবো নাই আইবি বলে আপনার কয় হ্যাঁ আর ছোৱালী ঘর আহিম বুলি কয় নকয় বলে ওকে ঘর যাও বলকে তো বাইদেউ বলে বাইদেউটাকে চমকে লাগাই রাখবি তো নাই আনতে খুঁজে চিনাকি কোনে কৰাই দিছিলে কে করাই দে এখন চিনাকি বাইদেউটাৰ লগে মহিন্দরে ফোন করকে হাকাই রহ ইয়াত কোনোবা আহিছিলে নি নিবলে হ্যাঁ আসে রহ গাঁ বুড়া আসে রহ আর বাইদেউ আর ওর মানুষ কোন গাঁও বুঢ়া গণেশ গাঁ বুড়া গণেশ গাঁও মৰিয়নি নাই নাগাজাঙ্কা নাগাজাঙ্কা কি বুলি নিছিলে আপোনাৰ ছোৱালী কি বুলি কৈ নিছিলে मोर हेरी में दे दे बोलो मोर मोके चिन्ह पाई तो बोल हाँ बोले चिन्ह पाई बोलो तो मुई चिन्ह पाई इधर घर दुआर भाले है घर के मानुगुलो भाले है जे घरटाके छेनाटा भाले थाकबो बोलो कनकटा होले तोरा मोके बोलबी बोलो कोनो যদি দুখ পাবে তো তোরা মোকে আসে বলবি বলো মই হেৰি ঠিক করব বলো গণেশ গাঁও আপোনাৰ ঘৰ আহিছিলে হ্যাঁ আৰু কেইজনী ছোৱালী আছে কৰি নিম বুলি আপোনাক নিছিলে ছোৱালীজনী পঢ়াম কাম কৰাম নে কি বুলি নিছিলে কাম করা বল না এই বললো ঘরে দুটা মোর ছেনা আছে ওকে দেখবে আর মুই ওকে পড়াবো লিখাবো আর ওদের লোকে থাকবে বল কিমান দিনৰ পঢ়াইছিলে নে ছোৱালীজনীক নাই পড়ায় কিমান দিনৰ আগত নিলে 10 মাহ 10 মাহ এতিয়া ছোৱালীজনী বয়স কিমান 13 বছর 4 মাহ মানে 12 বছৰ থাকোতে লৈ গৈছিলে পঢ়া শুনা কৰোৱা নাছিলে এতিয়া আপোনাৰ ছোৱালীজনীক আপোনাক ফোন কৰি থাকে নি আপোনাক নিবলে তাই ফোন করে রহে তো আমি নাই গেলি তো বাইরেটাকে বললি আনে রাখবি বল কেনে তো বাইরেটা বলছে টাইম নাই খেয়ে মর বলে কিমান টকা দিছিলে এই 10 মাহত 2000 কোনে দিছিলে বাইদেউ গাঁবুড়া কে হেরিম ভেজাই রহে দৰমহা থাকিলে তাই 2000 দিছিলে এতিয়া আপোনাৰ কি লাগে তাই নিজে মৰিলে বুলি ভাবে নেকি নাই মই তো দেখা মতে ও নিজে নাই করেছে ওটা কেলে ভাবিলে আপুনি নিজে নাই কৰা বুলি देखे पाची ओके इतना टुकुन डाइनिंग टेबल टे ठेंगटा लगाले एक टुकुन आहे और फैनटा कितना एक टुकुन उफो आहे और किर खनु मरे जाबे खुआ वो तो भय करबे न এই কামটা করা আগে যে মুই করব তো মুই দুখ পাবো না কি বলকে ও তো নিজে নাই করবে কোটা আপোনাৰ ছোৱালী আপোনাৰ ল'ৰাক ফোন কৰিছিলে নেকি লৈ যাবলৈ মাৰপিট কৰে বুলি কৈছিলে নেকি করে রহনি কি ছানাটা তো মোকে নাই বললো বেটা ছানাটা কি বলে রে ও তো মোকে নাই বলে রহে ও খালি বলছে যে করে রহে বলকে না ফোন করে রে হ্যাঁ কি বলে রে কোন হয়ে জানবে কি বলে খালি মোকে নাই বললো যে মারপিট করে বলকে না তাই কালি ঢুকাইছে তাই আগদিনা আপোনাক ফোন কৰি কি কৈছিলে তাই ঘৰলৈ লৈ আহিবলৈ কি কৈছিলে ও দিন রাতে তো মুই ওকে ফোন করা টাইমে মুই ঘুমাই যাই রহি কি কৈছিলে আপোনাক ফোনত কথা পাতিছিল কি কথা পাতিছিল নাই কথা নাপাতে তো বাইদেউটা মোকে কালি দিনে 11 বাজে ফোন করেছে তো মোকে ফজরে ফোন করবো লাইছিলে বাইদেউটা ও মোকে ফোন নাই করলো বাইদেউটা কেটা বজাত মৰিলে তো বাইদেউটাকে বহু দিয়ালি তো বাইদেউটা বললো ফজরে ঠিকই রহে কোনে দেখিছিলে এই মামনিয়ে দেখলো বললো মামনি ইয়াৰ পৰা ছোৱালী লৈ গৈছিলে নি নাই মামনি মামনি খালি যখন ডেটটা হলো না তো মামনি হুমা দেখলো ওকে তো মামনি ফোন করকে হাঁকালো বাইদেউটাকে তো আমরা গেলি তখন মামনি হুমা নাই রহে
মামনি মানে মামনি প্রথম যাই রহে হুয়া হ্যাঁ প্রথম ওদের ঘরে মামনি যাই রে হ্যাঁ তার পিছে এই তিনটা ছোৱালী যাই রহে হ্যাঁ তোর ছোৱালীটাও যাই রহে মামনিয়ে লৈ যায় নি আপোনাৰ ছোৱালী ইয়ে পঠিয়াই নেকি আপোনাৰ ছোৱালী আপোনাক ফোন কৰি আছিলে আনিবলৈ আপুনি গৈছিলে নাই ছোৱালীক আনিবলৈ গৈছিলে যে হুয়া থাকতে রহি মুন্নি লই কাহা থাকতে রহি জরাতে তোরাতে মুন্নি যে সুইসাইড করলো গম পাই হ্যাঁ তো তুই হুয়া থাকতে রহি কি কানে আসে গেলি হুয়া वो भाग नहीं लगते थे তো মানে মুন্নিকে কি মারপিট করতে রহে हाँ কে मारपीट করতে রহে মারপিট बाध्यता ही करते रहे বাধ্যতা করতে রহে আর কাম করাতে রহে हाँ काम कराते एक तो नशा हाले गाली देते रहे কি কাম করাতে রহে बासन सासन एगला धोआ धोई घसर कपड़ा सपड़ा धोआ एगला কাম তুই কেতনা দিন থাকলি হুয়া मुझे एक हफ्ता था गली এক সপ্তাহ থাকলি তো মুন্নি তোকে কিবা বলতে রহে নাকি बोलते रहे मुझे भाग नहीं लगे यहाँ बोल के মানে কেনে বলতে রহে এটা बाध्यता मारे থাকে একদিন বললো ভাগে যাবো बोल के मुन्नी তাছে মকো বললো তাছে মুইও हाँ बोले री তাছে ওর মাকে ফোন করলো তাছে ওর মা বললো ভাল से থাক बोल के তাছে মুন্নি हाँ बोललो তাছে आसे के मथी ने पूरा कांदा कांदी करছে তাছে মকে ভালে নাই লাগে বলে মা লোকে ফোন মে কথা পাতে নাই দিতে রহে নাকি দিয়ে খালি সামনেই বসে থাকে মানে মাইকি মনিটর সামনে কথা পাতে हाँ सामने কথা বার্তা দিয়ে মানে মারপিট করতে রহে যে ওকে ওর মাকে ও বলতে রহে না নাই ওগুলা বলতে নাই দিতে রহে নাই দিতে রহে নাই ঘৰত ক'বলৈ নিদিয়ে মানে ওর মাকে বলতে নাই নাই দিতে রহে। দিয়ে আর মাকে বলতে না আর মানে কি দিকে মারতে রহে হাতেই মারে এখন থাপড়ায় থাপড়ায় हाँ ওদের ঘরে কে কে আছে মানে यदि बाध्यता है तैसे बाध्यता मोटाता है तैसे দুটা ছেনা है আর আর তোরা কয়জন থাকতে রহি মানে আমরা তিনজন থাকতে রही हूँ মানে ওদের ঘরে চারটা মানুষ রহে। हाँ চারটা মানুষ আর है তোরা তিনজন কাম করতে রহি हाँ তিনজন কাম করতে रही हूँ কে কে কাম করতে রহি তোরা হুয়া আমি মামনি तैसे मुनि সব সোনওয়ালকেই লাগে हाँ सब सोनवाल के लगे এখন কে আছে এখন কে আছে अनिशा है और मामनी है ব্যুরো রিপোর্ট টাইম অফ আসাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আসাম।